Welcome to Exam Kickers Assam. Moi Jahanobi Hazarika aji loi ahisu Festival of Assam. So ami already Ahomor festival or discuss korisu আপোনালোকে যদি আমাৰ ভিডিও সময় চোৱা নাই আমাৰ ইউটিউবত আপোনালোকে এবাৰ গৈ চাই লব So আজি আমি পঢ়িবলৈ গৈ আছো মেডাম মেফি মাজুলী ফেষ্টিভেল আলিয়া লিগাং ফেষ্টিভেল ৰংঘৰ আৰু Shamankan festival আৰু ৰাসলীলা festival So first আমি মেডাম মেফি আৰু মেডাম মেফি বুলি ক'লে আমি সকলোৱে শুনি আহিছো আমাৰ সকলোৰে এটা জনপ্ৰিয় নাম হয় না নহয় যে এটো মেডাম মেফি হয় এটো উৎসৱটো অমুক তাৰিখে হয় আমি সবে জানো হয় না নহয় আজি ফাৰ্স্ট এটো শব্দ তোমালোকে শুনা নাই অলৰেডি এটো ওয়াৰ্ড শুনিছা যে মেডাম মেফি আৰু মেডাম মেফি কি হয় আমি হেতু ভালকে জানো বা যিসকলে আহোম হয় তেওঁলোকেটো জানিবই আৰু যিসকল আহোম নহলেও আমি জানো যে হেতু আমাৰ অসমতে সেলিব্ৰেট কৰা হয় হয় না নহয় সো আমি জানুৱাৰী মাহৰ 31st দিনটোত আমাৰ মেডাম মেফি আমি উদযাপন কৰো আৰু হেতু আমাৰ হলিডে হয় হয় না হয় এটো আমাৰ অসম গভৰ্ণমেণ্টে হলিডে হিচাপে পালন কৰে আৰু হেতু হৈছে আমাৰ টাই মেডাম মেফি বুলি কোৱা লগে লগে আমি টাই আহোম মানে নহয় আমি আহোম সকল এতিয়া আহোম বুলি কোৱা লগে লগে আমি আহোমৰ প্ৰথম ৰজাজন আছিল আমাৰ কোন আছিল চুকাফা আছিল হয় চুকাফা চুডাংফা সুহুংমং আমি সুহুংমঙে কেনেকে মানে ধৰিলে তোমাৰ স্বৰ্গনাৰায়ণ টাইটেলটো ললে তেখেতক দিহিঙীয়া ৰজা বুলি কোৱা হয় আহোম হিষ্ট্ৰী আমি সকলোৱে পঢ়িছো হয় না নহয় এতিয়াও সেই আমাৰ শিৱসাগৰৰ ফালে বিশেষকৈ শিৱসাগৰত আমি আহোমৰ কি কয় Suppose ৰংঘৰ কাৰেংঘৰ সকলোখিনি এতিয়াও আছে হয় না নহয় আমি হিনি দেখা পাই আছো বা চৰাইদেউ মৈদামটো আমি দেখা পাইছো হয় না নহয় So এতিয়া আজি আমি পঢ়িব গৈ আছো মেডাম মেফিৰ বিষয়ে যিহেতু তো ইয়াতে কি হৈছে ইয়াৰ টাই আহোম ট্ৰেডিশন হয় আৰু মেডাম মেফি has a specific meaning me মানে stands for worship or reverence dem means decrease and to those who have passed away fi মানে হৈছে refers to gods of spirits ঠিক আছে so according to their beliefs people do not get reborn after death তেওঁলোকে বিশ্বাস কৰে যে মানুহে আৰু ৰিবৰ্ন নকৰে মানে পুনৰ জন্ম নলয় হয় না আমি মাজতে সিৰিয়েল এখনো চাইছিলো না পুনৰ জন্ম সিৰিয়েল বা এনেকা কোনো মাজতে আমি কিমান এটো সত্য কথা আমি না জানো হয় না নহয় সো তেওঁলোকে জানে যে তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোক বিলিভ যে পুনৰ জন্ম নহয় আমাৰ মানে মানুহৰ সো কি কৰে instead of cremating the body they preserve it in a special box they also build a structure called a medam okay to honor the memory of the departed So, this madam serve as a sacred place where the community gathers to worship and pay respects to their ancestors and departed loved ones. So, আমি অসমীয়া খিনিও লৈ আহিছো তোমালোকে যাৰ ইংলিশত প্ৰবলেম আছে তেওঁলোকে অসমীয়াটো পঢ়ি ল'ব পাৰিব ঠিক আছে যে টাই আহোম পৰম্পৰাগত আমাৰ মেডাম মেফিৰ এটা নিৰ্দিষ্ট অৰ্থ আছে মে মানে হৈছে পূজা বা শ্ৰদ্ধাৰ অৰ্থ আৰু দাম মানে হৈছে মৃত হোৱা সকলক মানে তেওঁলোকক হেৰি কৰে ঠিক আছে আৰু ফি মানে হৈছে দেৱতা বা আত্মাক বুজায় ফি মানে কি দেৱতা বা আত্মাক বুজায় এই কেতিয়াবা তোমাৰ এই এক্সামত আহিব পাৰে মানে মেডাম মেফিৰ অৰ্থ যেনেকৈ আলি আই লিগাঙৰ অৰ্থ আলি মানে কি লিগাং মানে কি হয় না বা আই মানে নো কি এই তেনেকৈ মেডাম মেফিৰো কেতিয়াবা তোমালোকক ষ্টেটমেন্ট বেস কুৱেশ্যন কনফিউজ কৰাবৰ কাৰণে তোমালোকে এইটো কুৱেশ্যন দিব পাৰে ঠিক আছে গতিকে আমি মেডাম মে মানে কি দাম মানে কি আৰু মে মানে কি আৰু ফি মেডাম মেফি সো মেডাম মেফিৰ আমি অৰ্থটো জানিব লাগিব ঠিক আছে সো তেওঁলোকৰ বিশ্বাস মতে যে মানুহৰ মৃত্যুৰ পিছত পুনৰজন্ম নহয় মই অলৰেডি কৈছো যে মানুহৰ পুনৰজন্ম নহয় যদি জন্ম হয়ও হয়তো এই আহোম সকলে তেওঁলোকে বিশ্বাস কৰে যে মানুহৰ পুনৰজন্ম নহয় গতিকে মৃতদেহটো দাহ কৰাৰ পৰিৱৰ্তে আমি মানুহ মৰিলে কি কৰো আমি হিন্দু সকলে যেতিয়া মানুহ মৰে আমি মৃতদেহটো আমি কি কৰো জুই লগাই দিও হয় না নহয় জুইত আমি হেৰি কৰো তো ইয়াত তেওঁলোকে কি কৈছে আমাৰ যেহেতু পুনৰ জন্ম নহয় গতিকে সেই মৃতদেহটো এটা বিশেষ বক্স মানে বাকচত মানে সংৰক্ষণ কৰিব লাগে প্ৰিজাৰ্ভ কৰি ৰাখে আৰু লগতে মেডাম নামৰে এটা গাঁথনি নিৰ্মাণ কৰি বিদায়ীসকলৰ স্মৃতিত সন্মান জনায় সেইকাৰণে এতিয়া আমি বুজি পালো যে মেডাম মেফি হৈছে এনচেষ্টৰ সকলক ঠিক আছে যিসকলৰ ইতিমধ্যে মৃত্যু হৈছে সেই সকলক মানে সেৱা জনাই এই আমাৰ মেডাম মেফিৰ উৎসৱটো পালন কৰা হয় জানুৱাৰী 31st So, এই মেডামে এক পবিত্ৰ স্থান হিচাপে কাম কৰে য'ত সমাজে গোট খাই নিজৰ পূৰ্বপুৰুষ আৰু বিদায়ী আপোনজনক পূজা আৰু শ্ৰদ্ধা জনায়
Next, at present, Ahom people observes Madam Mehbi on the 31st January. আমি already পাইছো. Each years and the same has been declared as a public holiday by the government of Assam, recognizing the importance of the day. যে বৰ্তমান সময়ত আহোম ৰাইজে প্ৰতি বছৰে 31 জানুৱাৰীত মেডাম মেহফি পালন কৰে আৰু সেই দিনটো গুৰুত্ব স্বীকাৰ কৰি অসম চৰকাৰে সেই দিনা চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে। হয়, আমি এতিয়া তোমালোকে যাবাচোন 31st যদি কাৰোবাৰ মানে মা দেউতাহঁতে গভৰ্ণমেণ্ট জব কৰে, তোমালোকে গম পাইছে যে আজি 31st অফিচ বন্ধ, কেলে মেডাম মেহফি বুলি কোৱাৰ লগে লগে আচ্ছা মেডাম মেহফি তেওঁলোকে এনচেষ্টৰসকলক মানে সেইদিনাখন পূজা কৰে, শ্ৰদ্ধা জনাই সেইদিনাখন, হয়নে নহয়, ৰেচপেক্ট কৰে। অ'কে, নেক্সট আমি আহিছো মাজুলী ফেষ্টিভেল। আৰু মাজুলী বুলি ক'লে আমাৰ হয়নে নহয়, আমাৰ মাজুলী আইলেণ্ড, মাজুলী ডিষ্ট্ৰিক্ট, হয়নে নহয়, আগতে যোৰহাট আছিলে, যোৰহাটতে মাজুলী আছিলে, এতিয়া যোৰহাটৰ পৰা মাজুলী ওলাই গৈছে, যেনেকে নগাঁও জিলাৰ পৰা মৰিগাঁও জিলা ডিভাইড হৈ গৈছে, তেনেকে যোৰহাটৰ পৰা মাজুলী এতিয়া ডিষ্ট্ৰিক্ট হৈ গৈছে, হয়নে নহয়, ডিষ্ট্ৰিক্ট হৈ গৈছে। অ'কে, the Majuli festival takes place on Majuli, the largest river island in the world, হয় না, এটা আমাৰ মাজুলী ফেষ্টিভেলটো ক'ত হয়, যোনটো আমাৰ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড, দ্বীপপুঞ্জ, আইলেণ্ড মানে দ্বীপপুঞ্জ, ঠিক আছে। চ' বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী উৎসৱ অনুষ্ঠিত হয়। ইট হেপেন্স এভৰি নৱেম্বৰ ডিউৰিং দ্য উইণ্টাৰ ছিজন এণ্ড লাষ্ট ফৰ 4 days। আৰু কিমান দিনলৈকে থাকে, এইটো 4 daysলৈকে থাকে, ঠিক আছে। এতিয়া মাজুলী বুলি কোৱাৰ লগে লগে তোমালোকে হয়তো তোমালোকে আমাৰ সত্ৰৰ যোনখিনি ক্লাছ, মই সত্ৰৰ ক্লাছখিনি তোমালোকে যদি চাইছা, তাতে আমাৰ সত্ৰৰ মাজুলীৰ কমলাবাৰী সত্ৰ ক'ত আছে, দক্ষিণপাট সত্ৰ ক'ত আছে, হয়নে নহয়, আউনীআটী সত্ৰ ক'ত আছে, চামগুৰি সত্ৰ ক'ত আছে, সেইখিনিও তোমালোকে তাতে লিংক তোমালোকে সেইটো চাব পাৰিবা ভালকে, ঠিক আছে। আৰু মাজুলী বুলি কোৱাৰ লগে লগে আমি মাস্ক, হয়নে নহয়, মাস্ক এই যে লাষ্ট ইয়াৰ তোমাৰ 2023 তোমাৰ হেমচন্দ্ৰ গোস্বামীয়ে মাস্ক মেকিং, তেওঁতে মুখা বনাই, আমি ভাওনাত সাধাৰণতে কি কৰোঁ, মুখা পিন্ধো, সেই মাস্ক যোনটো তেওঁ পিন্ধো, সেই মাস্কৰ কাৰণে তেখেতে কি পাইছিলে, তেখেতে কি এৱাৰ্ড পাইছিলে, সেইটো মই তোমালোকক অলৰেডি ডিছকাছ কৰিছো, হয়। So during this festival, various ethnic groups showcase their cultural performance. Next, প্ৰতি বছৰে নৱেম্বৰ মাহৰ শীতকালত হয় আৰু 4 দিনলৈকে থাকে, মানে উইণ্টাৰ ছিজনত হয়। আৰু এই সময়ত বিভিন্ন জাতি জনজাতিয়ে নিজৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। Artisans from across the region gather to exhibit their handmade crafts like traditional clothing, bamboo items and local handicrafts. সমগ্ৰ অঞ্চলটোৰ শিল্পীসকলে তেওঁলোকৰ হাতেৰে নিৰ্মিত শিল্পকৰ্মক যেনে পৰম্পৰাগত কাপোৰ, বাঁহৰ সামগ্ৰী, স্থানীয় হস্তশিল্প প্ৰদৰ্শন কৰিবলৈ একত্ৰিত হয়। There are also food festivals where visitors can enjoy a variety of local delicacies, especially those unique to the tribes of Majuli. Overall, it's a vibrant celebration of culture, art and traditional cuisine. ইয়াৰ উপৰিও খাদ্য উৎসৱৰ আয়োজন কৰা হয়, হয়নে নহয়, ফুড ফেষ্টিভেল পতা হয় বুলি কৈছে। এটা ফুড ফেষ্টিভেল বুলি কোৱাৰ লগে লগে যিসকল ফুডি হয়, যোনে খাই ভাল পায়, হয়নে নহয়, তেওঁলোকেতো খাবই। বা তাত তোমাৰ ধৰি লওক তোমালোকে হয়তো খাইছা চাগৈ, কেঁকুৰা খাইছা বা পলু খাইছা, আহোম মানুহসকলে পলু খায়, মানে ভাল লাগে খাই পেলাই, হয়নে নহয়। চ' ইয়াত সেই তেওঁলোকে মানে যোনটো খানা ভাল পায়, যাৰ যোনটো টেষ্ট ফিল কৰে, হয়নে নহয়, যে ভাল লাগে, এইটো মোৰ টেষ্টি হয়, ডেলিচিয়াছ খানা যোনে খাব বিচাৰে। চ' তাত সেই ফুড ফেষ্টিভেলটো হয়, ক'ত হয়, মাজুলী ফেষ্টিভেলত, ঠিক আছে। চ' এয়া চোৱা মাজুলী ফেষ্টিভেলৰ এটা পিক, ইয়াত ভাওনাও হয়, ঠিক আছে, সেয়া ভাওনাৰে এটা ৰূপ, ভাওনাৰে এখন ফটো দিছো ইয়াত মাজুলী ফেষ্টিভেলত, ভাওনাও হয়। অ'কে, নেক্সট আমি আহিছো আলি আই লৃগাং। The Ali Ai Lৃগাং festival is celebrated enthusiastically by the Mising tribe every year. এতিয়া আলি আই লৃগাং বুলি কোৱাৰ লগে লগে আমি ফাগুনৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং হয়। এতিয়া সেই ডেটটো যেতিয়াই পৰে আৰু, ঠিক আছে, মুঠতে এইটো মনত ৰাখিব যে ফাগুন মাহ পৰিছে, প্ৰথমটো বুধবাৰ মানে আলি আই লৃগাং হ'ব, ঠিক আছে। আৰু তেওঁলোকৰ আলি আই লৃগাঙৰ লগতে তেওঁলোকৰ পৰাগ বুলি এটা মানে ফেষ্টিভেলো আছে, আৰু পৰাগটো তেওঁলোকৰ প্ৰত্যেক বছৰে নহয়, 4-5 বছৰৰ মূৰে মূৰে হয়, ঠিক আছে। So Ali Ai Lৃগাং festival is celebrated enthusiastically. এটো মই কলোৱে যে the festival name has meanings. Ali means root. Ali মানে root, ঠিক আছে। I means fruit বুলি কৈছে। And Lৃগাং means showing, so symbolizing the beginning of the harvest season. আৰু তোমালোকে জানা যে আমাৰ
আমাৰ এটা তোমালোকে যিকোনো ফেষ্টিভেল এটা আমাৰ অসম বুলি নহয় পংগালৰ নাম শুনিছা তোমালোকে ওনাম শুনিছা তোমালোকে নাম হয় নে নহয় যিকোনো এটা ফেষ্টিভেল তোমালোকে যদি দেখা আমাৰ হাৰ্ভেষ্ট সিজনৰ লগত কিন্তু জড়িত হৈ আছে মেক্সিমাম ফেষ্টিভেল আমাৰ অসমতে চোৱা আমাৰ বিহু কেইটা বুলি কোৱাৰ লগে লগে আমাৰ তোমালোকে চোৱা মাঘ বহাগ বিহু হয় নে নহয় বহাগ বিহু মাঘ বিহু মানে কি ভোগালী বিহু খাই থাকিব পাওঁ আমি খাই ভাল পোৱা যিসকলে ভোগালী বিহু ভোগ কৰা বুলি কয় তাৰপিছত মাঘ বিহু কাতি বিহু কঙালী বিহু বুলি কয় কাৰণ সেইখিনি সময়ত ধানবোৰ ধানত মানে ধান খেতি বাহিৰত থাকে ধান খেতিবোৰ কৰা হয় আৰু সেই পেডি ফিল্ডত আমি গৈ পেলাই কি কৰো চাকি বন্তি জ্বলাও যাতে আমাৰ শস্যখিনি ভাল হয় যাতে আমাৰ মানে কীট পতংগ এইবিলাকৰ পৰা যাতে শস্যখিনি মানে ৰেহাই পায় যাতে শস্যখিনি কীট পতংগ এইবোৰে মানে নাখায় বা নমৰে বেয়া নহয় সেইবোৰৰ হৈ আমি কি কৰো হাৰ্ভেষ্ট মানে সেইখিনি লৈ পেলাই আমি কি কৰো সেয়া জনাও হয় নে নহয় তুলসী গছ গধূলি সময়ত আমি তুলসী গছত চাকি দিওঁ বা তাতো তোমাৰ সেই তোমাৰ ধাননি পথাৰত গৈ পেলাই আমি চাকি দিওঁ হয় নে নহয় চাকি দিওঁ সেয়াও জনাও যাতে আমাৰ ধানখিনি মানে লহপহকৈ মানে হৈ উঠক যাতে আমাৰ বছৰৰ ধান খেতিখিনি ভাল হয় এইটো আমাৰ নিজৰ এটা পৰম্পৰা হয় আৰু এটো আমাৰ কি হয় প্ৰতিটো ফেষ্টিভেলে আমাৰ কিহৰ লগত জড়িত বুলি গম পাই গৈছো আমি হাৰ্ভেষ্ট সিজনৰ লগত জড়িত ঠিক আছে সো আলি আই লৃগাংটো সেইটোৱে হয় সো অন দিস ডে সেদিনাখন কি কৰে দে ষ্টাৰ্ট শোয়িং পেডি চেৰিমনিয়েলি ঠিক আছে ওকে ধান খিচিবলৈ ধৰে তেওঁলোকে সেইদিনাখন আনুষ্ঠানিকভাৱে একেলগে সকলোৱে ধান খিচিবলৈ ধৰে বুলি কৈছে ঠিক আছে তো মিচিং জনগোষ্ঠীয়ে প্ৰতি বছৰে উৎসাহে পালন কৰি আহিছে আলি আই লৃগাং যাৰ ফলত তেওঁলোকৰ নৱবৰ্ষ আৰম্ভণি হয় এইটো তেওঁলোকৰ নিউ ইয়াৰ বুলি কয় কিন্তু দেই মানে আমাৰ যেনেকে অসমীয়া নিউ ইয়াৰ বুলি ক'লে কি হয় অসমীয়া নতুন বছৰ বুলি ক'লে কি হয় আমাৰ বহাগ মাহটো হয় নহয় বহাগৰ তোমাৰ হয়তো এপ্ৰিলৰ 13 14 15 বা 14 15 সেইটো এটা মাহ বা পূৰ্ণিমা সেইটো এটা মিলাই পেলাই হৈ যায় তো সেইটো ডেটটো কেতিয়াবা 14 তাৰিখও পৰে বা কেতিয়াবা 13 তাৰিখও উৰুকা পৰে হয় সো আমাৰ যেনেকে সেই মানে আমাৰ সেইটো আমাৰ নতুন বছৰ ষ্টাৰ্ট হয় না নহয় আমাৰ বহাগ বিহু বেংগলীত হলে কি হ'ব বৈশাখী হয় সো তেনেকে সেই আলি আই লৃগাং হে মিচিং ট্ৰাইবটো এইটো মেইনলি মিচিং ট্ৰাইব হয় এইটো মিচিং ট্ৰাইব হয় মেইনলি তোমালোকে সকলো জানাই ইতিমধ্যে কাৰণ এইবোৰ আমি অলৰেডি কিতাপত পঢ়িছো সৰুৰ পৰা তোমালোকে পঢ়ি আহিছা বা তোমালোকে বেলেগ ইউটিউব চেনেলতো পঢ়িছা হয় নে নহয় বা নিজেও পঢ়িছা ভালকে হয় সো ইয়াত কি কথা কৈছে তো যাৰ ফলত তেওঁলোকৰ এইটো মানে তেওঁলোকৰ নতুন বছৰৰ আৰম্ভণি হয় তেওঁলোকৰ ঠিক আছে আৰু উৎসৱ নামটোৰ অৰ্থ এই উৎসৱৰ নামটোৰ অৰ্থ কি মানে আলি মানে কি হৈছে শিপাটো আমি কি পাইছিলো ৰুট হয় আই মানে কি পাইছিলো ফ্ৰুট ফল আৰু লৃগাং মানে হৈছে বীজ খিচা ঠিক আছে যিয়ে শস্য চপোৱাৰ বতৰ হোৱাৰ প্ৰতীক আজিৰ দিনটোত আনুষ্ঠানিকভাৱে ধান সিঁচিবলৈ আৰম্ভ কৰে আৰু during the festival missing people dress in traditional clothes and honor their ancient deity doini polo or for a good harvest and prosperity তেওঁলোকে কি যায় উৎসৱৰ সময়ত মিচিং লোকসকলে পৰস্পৰগত সাজ পোছাক পিন্ধি এটা আমি আমাৰ মিচিং ড্ৰেছযোৰ দেখাৰ লগে লগে আমি ক'ব পাৰো ন যে এইটো মিচিঙৰ ড্ৰেছ হয় বা কাৰ্বি ড্ৰেছটো আমি দেখিলে ক'ব পাৰো যে এইটো কাৰ্বি ড্ৰেছ হয় গতিকে মিচিং বুলি কোৱাৰ লগে লগে মিচিঙৰ মেখেলাখনৰনো নাম কি বা কঁকালতনো কি পিন্ধে হয় না নহয় সেই সেইখিনিও আমি ভালকে জানিব লাগিব কাৰণ কেতিয়াবা এক্সামত আহি যাব পাৰে ঠিক আছে আমাৰ যেনেকে মেখেলা হয় সেই মেখেলাখনকনো মিচিঙত কি বুলি কয় কাৰ্বিত কি বুলি কয় মণিপুৰী ভাষাতনো কি বুলি কয় সেইটো আমি জানি থোৱাটো উচিত ঠিক আছে সো ইয়াত কি কৈছে যে দৈনিপলু ফৰ এ হাৰ্ভেষ্ট ঠিক আছে তেওঁলোকে কি কৈছে প্ৰাচীন দেৱতা দৈনিপলুক ভাল শস্য আৰু সমৃদ্ধিৰ বাবে সন্মান জনায় মানে কি আৰু তেওঁক পূজা কৰে যাতে মানে আমাৰ ধানখিনি শস্যখিনি আমাৰ ভাল হয় ঠিক আছে আৰু তেওঁলোকৰ ৰীতি নীতিৰ অংশ হিচাপে কণী আৰু মাছ আগবঢ়াই আনন্দৰ সময় যেতিয়া তেওঁলোকে একত্ৰিত হৈ নিজৰ সংস্কৃতি উদযাপন কৰে প্ৰচুৰ শস্যৰ বাবে প্ৰাৰ্থনা কৰে আৰু পৰস্পৰগত উৎসৱ উপভোগ কৰে So Ali Ai Lৃগাং কি কৈছে ফেষ্টিভেল ইজ আসাম সেলিব্ৰেটেড ডিউৰিং দ্য স্প্ৰিং সিজন আৰু এটো কেতিয়া হয় বুলি কৈছে বসন্ত কালত হয় বুলি কৈছে ঠিক আছে আলি আই লৃগাং উৎসৱ পালন কৰা হয় কেতিয়া বসন্ত কালত প্ৰতি বছৰে গেনমুৰ পলো বা ফেব্ৰুৱাৰী মাৰ্চ মাহৰ প্ৰথম বুধবাৰে অনুষ্ঠিত হয় 5 দিন ধৰি এই উৎসৱ অব্যাহত থাকে the festival continues for 5 days next
During the Alia Ligang festival, the missing tribe begins by showing paddy seeds. Afterward, young girls and boys participate in the lively Gombrang dance. But Alia Ligang বুলি কোৱাৰ লগে লগে আমি আলি মানে কি আই মানে কি আমি সেইখিনি পাই গৈছো মিসিং ট্ৰাইবে কৰে মিসিং ট্ৰাইবে সকলে কৰে আৰু তেওঁলোকে দৈনিক বলজনক কি কৰে তেওঁলোকে সন্মান কৰে পূজা কৰে হয়নে নহয় যাতে আমাৰ শস্যখিনি ভাল হৈ যায় আৰু লগতে আমি কি পালো আলিয়া লিগাঙত গুমৰাগ ডান্স কৰে আৰু কোনে কৰে লৰাজলি বিলাকে একেলগে মিলি গুমৰাগ ডান্স কৰে Once the dancing concludes, everyone gathers for a grand community feast. At the feast features special treats like poro, apong, ঠিক আছে rice beer, dried fish and pork. আৰু তেওঁলোকৰ যোনটো মানে rice beer তেওঁলোকৰ এটো আপং বুলি কয় যেনেকৈ আমি জুডিমা rice জুডিমা হয়নে নহয় সেই জুডিমাটো যেনেকৈ মানে GI tag পাইছিলে এটো বাৰু পোৱা নাই কিন্তু তেওঁলোকৰ যোনটো হেটো মানে ঘৰতে বনোৱা যোনটো ৰাইস বিয়াৰ হয় হেতু কি বুলি কয় আপং বুলি কয় ঠিক আছে সো আলিয়া লিগাং উৎসৱৰ সময়ত মিচিং জনগোষ্ঠীয়ে ধানৰ বীজ খিচি আৰম্ভ কৰে ইয়াৰ পিছত কণমানি ছোৱালী বা লৰা ছোৱালীয়ে গুমৰাগ নৃত্য অংশগ্ৰহণ কৰে নৃত্য শেষলৈ সকলোৱে এক বৃহৎ সামূহিক ভোজৰ বাবে গোট খায় আৰু এই ভোজত আপং শুকান মাছ গাহৰি মাংসৰ দৰে বিশেষ খাদ্যৰ ব্যৱস্থা কৰা হয় এইসা এটো ফটোখনত দেখিছা তোমালোকে চাই লবা দে ওকে নেক্সট আহিছো আমি ৰংখেৰ এণ্ড সোমাংখেৰ ফেষ্টিভেল ঠিক আছে এবাৰ এটা মই এমসিকিউ টেস্ট সিৰিজত পাইছিলো এই সোমাংখেনটো কাৰ লগত জড়িত বুলি কাৰণ আমি ৰংখেৰটো সবে জানো কিন্তু সোমাংখেন কি হয় আমি অলপ নাজানো হয় না নহয় যোনটো পপুলাৰ নহয় হেতু অকমান বেছিকে গুৰুত্ব দিবা দে The Karbi tribe in Karbi Along, Assam celebrates two major festivals. Eta hoise Rongkher and eta hoise Somangken. Rongkher is held in spring and marks the start of their new year. Hetu tanlukoru etu mane ei utkhovtu tanlukor new year hisabe palon kora hoy. Thik ase? So during this festival, elderly men pray to various gods and goddesses for the well-being of their village. They ask for protection from disease and natural disasters for the entire year baru এটো কি হৈছে অসমৰ কাৰ্বি আলঙৰ কাৰ্বি জনগোষ্ঠীয়ে দুটা প্ৰধান উৎসৱ পালন কৰে এটা হৈছে ৰংখেৰ আৰু এটা হৈছে সোমাংখান আৰু বসন্তকালৰ ৰংখেৰ অনুষ্ঠিত হয় আৰু তেওঁলোকৰ নৱবৰ্ষৰ আৰম্ভণি হয় এই উৎসৱৰ সময়ত বৃদ্ধ পুৰুষে নিজৰ গাঁৱৰ মংগলৰ বাবে বিভিন্ন দেৱ-দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু গোটেই বছৰটো ৰোগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষা বিচাৰে লগতে সফল শস্য চপোৱাৰ কাৰণেও প্ৰাৰ্থনা কৰে বাবেও প্ৰাৰ্থনা কৰে আৰু ৰংখেৰৰ সময়ত মহিলাসকলে উপাসনা এলেকাত অংশগ্ৰহণ কৰিবলৈ দিয়া নহয় মহিলাসকলে উপাসনা এলেকাত অংশগ্ৰহণ কৰিবলৈ দিয়া নহয় স্বাস্থ্য আৰু সুৰক্ষা সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰি সমাজে একত্ৰিত হয় are not allowed to participate in the worship area during Rongkher আচ্ছা এইটো বস্তু তোমালোকে মনত ৰাখিবা দেই যে ওমেনছক কিন্তু এলাউ কৰা নহয় during Rongkher time etu monot rakhiba okay স্বাস্থ্য আশীৰ্বাদ বিচাৰি সমাজে একত্ৰিত হয় the next আহিছো আমি Somangken festival is devoted to dead people যিসকলৰ মৃত্যু হৈছে আমি সেই সকলৰ মানে আমি এই উৎসৱটো পালন কৰো it actually is a death ceremony performed by the Karbis who organize the funeral this ceremony is performed at a later date so that the mortals gain endless peace the Somangken ceremony lasts for non-stop 4 days and 4 nights and is a mandatory ceremony for every person in Karbi community Somangken festival is performed for peace of harmony of the spirits কি কৈছে Somangken উৎসৱটো মৃত লোকৰ বাবে উৎসৰ্গিত কৰা হয় আসলতে অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন কৰা কাৰ্বি সকলে কৰা মৃত্যু অনুষ্ঠান এটো মানে না ডেথ সেৰিমনি বুলি কৈছে ঠিক আছে এই অনুষ্ঠান পৰৱৰ্তী সময়ত কৰা হয় যাতে তেওঁলোকে শান্তি লাভ কৰে আৰু 4 দিন 4 ৰাতি Somangken অনুষ্ঠান কাৰ্বি জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিৰ বাবে বাধ্যতামূলক অনুষ্ঠান আৰু আত্মাৰ সমন্বয়ৰ শান্তিৰ বাবে Somangken উৎসৱটো পালন কৰা হয় Next আমি আইছো Ras Leela festival The Ras Leela festival is a centuries old tradition celebrated on Majuli where traditional dance dramas called Vauna depict stories from Hindu mythology especially tales of Lord Krishna
ঠিক আছে devotees perform these dramas to honor and pay homage to Dr. Lord Krishna ঠিক আছে যে ৰাসলীলা উৎসৱত মাজুলীত পালন কৰা এক শতিকা পুৰণি পৰম্পৰা য'ত ভাওনা নামৰ পৰস্পৰগত নৃত্য নাটকত হিন্দু পৌৰাণিক কাহিনী ঠিক আছে বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ কাহিনী চিত্ৰিত কৰা হয় আৰু ভক্তসকলে ভগৱান শ্ৰীকৃষ্ণৰ সন্মান আৰু শ্ৰদ্ধা জনাই এই নাটকসমূহ পৰিবেশন কৰে আৰু কি কৈছে ডিউৰিং দ্য ৰাস ফেষ্টিভেল এই ৰাস ফেষ্টিভেলটো আমি সকলোৱে চাবলৈ যাওঁ ক'ত যাওঁ মাজুলীত চাবলৈ যাওঁ মাজুলী বুলিয়ে নহয় সেই অক্টোবৰ নৱেম্বৰ মাহত হয় ন এইখিনিত আমাৰ তাতো হয় ৰাস ফেষ্টিভেল আৰু তোমাৰ নলবাৰী ফালেতো মই শুনাত মানে ৰাস ফেষ্টিভেলটো তাত পুতলা এনেকৈ ৰাখে কিন্তু আমাৰ ফালে যদি মানে আমাৰ নগাঁও মৰিগাঁৱত আমাৰ ৰাস আৰু মাজুলীত ৰাস হ'লে আমাৰ মানুহেই পাৰ্ট কৰে আমি তাতেই মানে ধৰি লওক কৃষ্ণৰ বা ভাওনাৰ যোনটো মানে থিম আছে সেইটোৰ ওপৰত তেওঁলোকে মানে এক্টিং কৰে আৰু ঠিক আছে So for believers, the island symbolically becomes the dwelling place of Lord Krishna and other divine figures. যে ৰাস উৎসৱৰ সময়ত মাজুলী এক উল্লেখযোগ্য তীৰ্থস্থানত পৰিণত হয় আৰু বিশ্বাসীসকলৰ বাবে এই দ্বীপটো প্ৰতীকীভাৱে ভগৱান শ্ৰীকৃষ্ণ আৰু অন্যান্য ঐশ্বৰিক ব্যক্তিসকলৰ বাসস্থান হৈ পৰে Next is that this 4-day festival begins on Ras Purnima Day and attracts people who come to experience the cultural richness and spiritual significance of the performance. It's a time when the community gathers to celebrate their faith and heritage through storytelling and dance. চাৰিদিনীয়া এই উৎসৱ ৰাস পূৰ্ণিমা দিৱসৰ পৰা আৰম্ভ হয় আৰু অনুষ্ঠানৰ সাংস্কৃতিক সমৃদ্ধি আৰু আধ্যাত্মিক তাৎপৰ্য অনুভৱ কৰিবলৈ অহা লোকসকলক আকৰ্ষণ কৰে মানে আকৰ্ষিত হয় আৰু তেওঁলোকে আৰু গল্প কোৱাৰ নৃত্যৰ জৰিয়তে নিজৰ বিশ্বাস আৰু ঐতিহ্য উদযাপন কৰিবলৈ সমাজখন গোট খায় তো আয়া ভাওনা মোৰ মাস্ক পিনি লৈছে তেওঁলোকে ঠিক আছে এইটো ভাওনাৰ এই মাজুলী এই মাস্কটো বহুত ইম্পৰ্টেণ্ট হয় কেতিয়াবা এক্সামত আহিব ওকে এতিয়া আমি আহিছো কুৱেশ্যন কেইটামান কুৱেশ্যন লৈ আহিছো তোমালোকলৈ Okay, what does Madam Mefi represents in the Taya home? Madam me mane life, dam mane bird, fi mane nature. Etu hoy ne no hoy. Me mane worship, dam mane decades, fi mane God. Etu hoy ne no hoy. Me mane sun, dam mane moon, fi mane stars. Me mane art, dam mane water, fi mane fire. Ebur ami paisilo jano na ketu poa nasilu hoy na no hoy. Paisilo jano ami. Why? Iti amar right answer to hobo answer B. Me mane worship, dam mane decreased, fi mane gods. Okay, next question number 2. When is the Madam Mefi observed by the Ahom people and what is the significance? Key significance hoy mane etu. On the 31st December each year as a celebration of the new year. On the 31st January each year recognizing the importance of reverence for the deceased and gods. On the 15th August each year in honor of independence etu to nohoy etu ami poi nai on the 1st May each year celebrating labor and workers right etu nohoy hane nohoy so your right answer to ki hobo answer hobo B ঠিক আছে on the 31st January each year recognizing the importance of reverence for the deceased and gods reverence okay next question number 3 When is the Majuli festival held and what happens during the festival? Majuli উৎসৱ মহোৎসৱ কেতিয়া অনুষ্ঠিত হয় আৰু উৎসৱৰ সময়ত কি হয়? Every December for 3 days featuring sports competitions. Every November for 4 days showcasing cultural performance by various ethnic groups. Every October for 5 days highlighting traditional food and crafts. Every January for 2 days including music and dance performance. And right answer of answer B. Every November for 4 days showcasing cultural performance by various ethnic groups. Hi. Next question number 4. Ali Ligang Festival mark of the missing tribe. Hano nami to paiso missing tribe. Ali mane ki asile road. I mane ki asile fall. Hano no hai to beach ko hua beach kisa. So Ali Ligang uthobe missing jonogosti babe ki sinhito kore. The end of the harvest season. The start of their new year and beginning of the harvest season, a religious ceremony, a traditional dance competition, a duta nohoy, C and D nohoy. So right answer of answer B. The start of their new year.
and beginning of the harvest season etu missing hokolor missing tribe or new year pore etu tumaleke monot rakhiba. Next question number 5. During the Alia Ligang festival, how do the missing people celebrate? Alia Ligang utkhabor khomon missing raja keneke udjapon kore? By dressing in modern clothes and visiting temple, by wearing traditional clothes, honoring the deity Doinepolo, offering eggs and fish, and celebrating with cultural festivities, by fasting all day and breaking the fast at night, etu wrong. By organizing large community feast and dancing, etu wrong. So right answer may be A hobo, maybe B hobo. So ami ki palu answer B. By wearing traditional clothes, honoring the deity Doinepolo, offering eggs and fish, and celebrating with cultural festivities. Next, when is the Alia Ligang festival celebrated in Assam? Winter, summer, spring season. On the first Wednesday, Ginmur Polu, February, March. During the autumn season in October. So right answer of answer C. During the spring season on the first Wednesday of Ginmur Polu or February, March. Next question number 7. Which of the following statements is true about the participation in the Rongkhar festival? Rongkhar utkhabot onkhogrohonor bishoi tolor kuntu hoito? Women are not allowed to participate in the worship area. Only children participate in the worship area. Everyone in the community, including women and children, can participate in the worship area. Only the village priest is allowed in the worship area. So right answer of answer A. Women are not allowed to participate in the worship area. Eta mone rakhila Rongkhar festival at women bilak allow nokore. Jeneke ami paisilo na Borpeta khotrotu mohila sokolok allow nokore. Which two major festivals are celebrated by the Karbi tribe in Karbi Anglong, Assam? Je Asomar Karbi Anglong ar Karbi janogostiye kun duta pradhan utkhob palon kore? Ami already discuss korisu. Rongkhar na Bihu etu? Option wrong. Somangkhan and Durga Puja? Wrong answer. Rongkhar and Somangkhan, this is right. And Holi and Diwali? Wrong. So right answer B. Rongkhar and Somangkhan. Okay. Which of the following best describes the purpose of the Somangkhan festival? Tolor kuntu Somangkhan utkhabor uddeshyo bornona korise? Celebration of new lives, commemoration of historical events, ensuring eternal peace for the departed, harvest festival. So right answer of answer C. Ensuring eternal peace for the departed. Question number 10. What is the central theme of the Ras Leela festival on Majuli? Commemoration of historical events, celebration of cultural diversity, depiction of stories from Hindu mythology, and harvest festival. Right answer ki hobo? Answer C. Answer C hobo, depiction of stories from Hindu mythology. So amar ajiloi class 2 shek hoise. Amar ADRE batch start hoise. Apunaloke au jodi lobo bisare amar ei number tot contact koribo. আৰু লগতে আমাৰ এসিস্ট্যান্ট একাউন্ট অফিসার যেহেতু এপিএসসি কন্ডাক্ট করা হয় আপোনালোকে যদি ইন্টারেস্টেড হয় আমাৰ এই নাম্বাৰটোত কন্টাক্ট কৰি পেলাই আপোনালোকে আমাৰ ক্লাছটো এনৰোল কৰিব পাৰে আৰু আমাৰ যেহেতু ক্লাছটো 1 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব So next size আমাৰ CDPO batch start already হৈ গৈছে যদি আপোনালোকে বিচাৰে আপোনালোকৰ যদি মানে কনফিডেন্স লো কনফিডেন্স ফিল কৰি আছে বা আপোনালোকে ক্লাছটো কৰিব বিচাৰিছে ভালকে পাস কৰিম বুলি যদি বিচাৰিছে আপোনালোকে আমাৰ এই CDPO অনলাইন ক্লাছটোত আপোনালোকে ফোন কৰিব এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব আৰু আমাৰ ক্লাছটোত জয়েন হ'ব পাৰিব So thank you for watching আৰু আমাৰ WhatsApp, Facebook, YouTube আৰু Telegram লগৰ জড়িত হৈ থাকিব ধন্যবাদ